এতিয়া আমি আহি পাইছোহি ডিফুৰ বোটানিকেল গাৰ্ডেন। প্ৰৱেশদ্বাৰতে আছো আমি। চাৰিওফালে সেউজীয়া, মাথো সেউজীয়া, ইমান সুন্দৰ পৰিৱেশ, চকু জোৰ পৰি গৈছে আমাৰ। উত্তৰ পূৰ্বাঞ্চলত থকা বহু মূল্যৱান গছ-গছনি ইয়াত পোৱা যায়। এইটো হান্থু পাত হয়, এইটো কাৰ্বিসকলে দাইল বনাই ইয়াৰ পৰা। আমি দাইলত দিয়ে আমি যেনেকৈ খুতুৰা শাক, পালেং শাক, মাটিকান্দুৰী শাক এই দাইলত দি খাওঁ, তেনেকৈ এইবোৰ দাইলত ইমান ভাল লাগে, বহুত টেষ্টি। আজি লৈ খাইছো হোটেলত। মানুহে চানুহে আমি ওলাম। গছবিলাক ওখ থাকে। ইয়াতকৈ বহুত ওখ হয় ন? কিমান ওখ হয় গছটো? এনেকুৱা এইটো গছ কিমান ওখ হয়? 10 ফিট এনেকা থাকে। ইয়াৰ পাছত আমি অৰ্কিড চাবলৈ আগবাঢ়িলো। ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড এইদৰে সজাই থোৱা আমি দেখিবলৈ পালোঁ। ফুলি থকা নাছিল বাৰু, তথাপি আমি অনুমান কৰিলোঁ একেটা প্ৰজাতিৰে নহয়, বিভিন্ন ধৰণৰ অৰ্কিড ইয়াত সংগ্ৰহ কৰি থোৱা আছে। ফুলি থকা সময়ত চাগে দেখিবলৈ বৰ সুন্দৰ হৈ পৰে। এজোপাও ফুলি থকা নাছিল বাৰু। আৰু অৰ্কিডবোৰ চোৱাৰ পাছতে আমাক গাইডে ক'লে যে ইয়াতে কেইটামান হৰিণা আছে, আৰু আমি এই হৰিণা চাবৰ বাবে আগবাঢ়িলোঁ। চাৰিওফালে গছ-গছনি, সেউজীয়া পৰিৱেশ। আৰু এই সুন্দৰ পৰিৱেশৰ মাজত থকা হৰিণকেইটা চাবলৈও নিশ্চয় বহুত ভাল লাগিব। আগতে মুকলিকৈ কাৰ্বি আংলঙত হৰিণৰ পহু মঙহ পোৱা গৈছিল। বৰ্তমান এনেদৰে পহুৰ মঙহ ইয়াত ভক্ষণ কৰা নহয় বুলি জানিব পাৰিলোঁ। পাহাৰীয়া সোণৰ হৰিণ চাবলৈ ৰৈ থাকিব পাৰিনি আৰু খৰখেদাকৈ আগবাঢ়িলোঁ। হৰিণা ইমান মৰম লাগিছে। কি হৰিণ কয় এইটো? আমি চাগে কিবা খাবলৈ দিম বুলি ভাবিছে ইহঁতে, আমি কিন্তু একো লৈ যোৱা নাছিলোঁ, আমি যিহেতু আগতে জনাও নাছিলোঁ। ইয়াত 3টা পহু আছে বোটানিকেল গাৰ্ডেনত। বহুত মৰম লাগিছে। একো নাই ঢুকি পোৱাগে নাই তাৰ ওচৰ। গা ভাল নাই নি তাৰ? উঠিব পৰা নাই। দালচেনি গছ, আমি দালচেনি খাইছোহে, দেখা নাছিলো, আজি দেখিছো দালচেনি গছ। ডিফুৰ বোটানিকেল গাৰ্ডেনত থকা এইখন চিলড্ৰেন পাৰ্ক। মই অকলে গোটেই চিলড্ৰেন পাৰ্কখন ঘূৰিলোঁ। মনতে ভাবিলোঁ মোৰ লগত মোৰ ছোৱালীজনী অহা হ'লে ইয়াত খেলি বহুত ভাল পালেহেঁতেন, চায়ো ভাল পালেহেঁতেন। সেউজীয়া সুন্দৰ পৰিৱেশৰ মাজত এই পাৰ্কখন আছে। মনোমোহা ঠাই। কিজনী বৰ ডাঙৰ এজনী কাছ। ডিফুলৈ আহিলে আপোনালোকে আপোনালোকৰ ল'ৰা-ছোৱালীবোৰক এই পাৰ্কখনলৈ লৈ আহিব। সেউজীয়া প্ৰকৃতিৰ বুকুত থকা এই পাৰ্কখনত খেলি ল'ৰা-ছোৱালীবোৰে বৰ ভাল পাব। গৰমৰ দিনত দুপৰীয়া কিন্তু এই পাৰ্কলৈ নাহিব, যথেষ্ট গৰম। আবেলি সময়ত ইয়াত খেল-ধেমালি কৰি ল'ৰা-ছোৱালীয়ে ভাল পাব গৰমৰ দিনত। শীতকালততো সকলো সময়তেই চাগে পাৰ্কখনত ল'ৰা-ছোৱালীবোৰে খেলি ভাল পায়। ইয়াত কেণ্টিনৰ ব্যৱস্থাও আছে। আমি অহা সময়ত কিন্তু ইয়াত খোৱা বোৱাৰ একো সুবিধা নাছিলে, কেণ্টিন বন্ধ আছিলে। গোটেই পাৰ্কখন মই অকলে এপাক মাৰিলোঁ। আমনি নালাগে পাৰ্কখনত ফুৰি। ল'ৰা-ছোৱালীয়ে দৌৰি ফুৰিব পৰা আহল বহল ঠাই ইয়াত আছে। খেলিবলৈ ল'ৰা-ছোৱালীবোৰক বহুত ঠাইৰ প্ৰয়োজন, আৰু ইয়াত দুখ পৰাৰ ভয়ো নাই।
গোটেই পাৰ্কখন ফুৰি মই আকৌ আগৰ ঠাইলৈ ঘূৰি আহিলোঁ। ইয়াতে শিলবোৰ বৰ সুন্দৰকৈ এইদৰে সজাই থোৱা থাকে। বিভিন্ন স্থানত এনেদৰে শিলবোৰ দেখিলোঁ। ইয়াৰ পিছত আমি আন এখন ঠাইলৈ যাবলৈ সাজু হ'লোঁ।